তেজপুৰ ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্স 2026 নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে। এপ্লাই কেতিয়াৰ পৰা আৰম্ভ, লাষ্ট ডেট কি হ'ব, গোটেইখিনি কথা আমি চাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও আমি কথা পাতিম। স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে এডমিশ্যন এনাউন্সমেণ্ট একাডেমিক ইয়াৰ 2026-27। এই বছৰৰ নটিফিকেশ্যনখনৰ ডেট চাব 17 মাৰ্চ, আজি হৈছে 18 তাৰিখ। যোৱাকালিৰ ডেটত এইখন পাব্লিছ হৈছে। তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সামিনেশ্যন 2026। তলৰ ফালে যদি আমি স্ক্ৰল কৰি আহোঁ, এয়া আমি দেখিবলৈ পাইছোঁ তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সামিনেশ্যন 2026ৰ আণ্ডাৰত BEdৰ এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়াৰ পৰা এপ্লাই আৰম্ভ হৈ আছে। যদি আমি চাওঁ তলৰ ফালে স্ক্ৰল কৰি, অপেনিং অফ এডমিশ্যন পৰ্টেল ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ TUEE 17 তাৰিখ, যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া তেজপুৰ ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্সৰ কাৰণে। ইয়াত ৱেবছাইটৰ লিংক দিয়া আছে আৰু এপ্লাই লাষ্ট ডেট হৈছে আমাৰ 30 এপ্ৰিল তাৰিখলৈকে। আৰু পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব একজেক্ট ডেট উল্লেখ কৰা নাই, কিন্তু ফাৰ্ষ্ট উইক অফ জুন মাহৰ প্ৰথম সপ্তাহত এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি আমাক কৈছে। চিলেবাছ ইয়াত ডাইৰেক্টলি মেনশ্যন নাই, কিন্তু যোৱা বছৰৰ কথা যদি আমি কওঁ, যোৱা বছৰ টিচিং এপ্টিটিউড আৰু এডুকেশ্যন কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পাৰ্টৰ পৰা যথেষ্টখিনি প্ৰশ্ন আহিছিল। আপোনালোকে আমাৰ গাইডবুকখন প্ৰিফাৰ কৰিব পাৰে। লাৰ্ণিং কিউবে এখন গাইডবুক পাব্লিছ কৰি উলিয়াইছে, মাষ্টাৰ গাইডবুক। এই গাইডবুকখনত টিচিং এপ্টিটিউড কাৰেণ্ট এফেয়াৰ্ছৰ গোটেইখিনি টপিক সাঙুৰি লোৱা হৈছে। অসমৰ প্ৰত্যেকটো ইউনিভাৰ্চিটি এক্সামিনেশ্যন, গুৱাহাটী হওক, তেজপুৰ হওক, লগতে বড়োলেণ্ড হওক, ডিব্ৰুগড় হওক, এই গাইডবুকখনে প্ৰত্যেকটো ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্সৰ চিলেবাছ সাঙুৰি ল'ব। এইখন আপোনালোকে ফ'ল' কৰিব পাৰে। লগতে আপোনালোকে লাৰ্ণিং কিউব চেনেল ফ'ল' কৰিব এই এন্ট্ৰেন্সৰ প্ৰিপাৰেশ্যনৰ কাৰণে। দেখিবলৈ পাইছে স্ক্ৰীনত ইতিমধ্যে আমি ক্লাছেছ আৰম্ভ কৰিছোঁ। ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, আজি আমি RTE এক্টৰ ওপৰত আলোচনা কৰিছোঁ। এই ক্লাছসমূহৰ জৰিয়তে আপোনালোকৰ লাভ হ'ব। এই ধৰণে প্ৰিপাৰেশ্যন কৰক তেজপুৰ ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্স 2026ৰ। নতুন কিবা আপডেট থাকিলে আপোনালোকক পুনৰ জনাই দিম। এতিয়াৰ কাৰণে ইমানখিনিয়ে যে এপ্লাই আৰম্ভ হৈছে।